নমস্কাৰ নিউ আসাম নিউজলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই আস্থা এছিয়া কাপ খেলিব ভাৰতে এছিয়া কাপৰ পৰা নাম প্ৰত্যাহাৰ নকৰে বিসিসিআই পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলিব টিম ইণ্ডিয়াই নাম প্ৰত্যাহাৰ নকৰাৰ ঘোষণা দেৱজিৎ শইকীয়াৰ বিসিসিআইৰ কঠোৰ সিদ্ধান্তৰ বিষয়ে শইকীয়াৰ প্ৰকাশ এই সন্দৰ্ভত লৈ আহিছো সবিশেষ এছিয়া কাপ খেলিব ভাৰতে এছিয়া কাপৰ পৰা নাম প্ৰত্যাহাৰ নকৰে বিসিসিআই পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলিব টিম ইণ্ডিয়াই নাম প্ৰত্যাহাৰ নকৰাৰ ঘোষণা দেৱজিৎ শইকীয়াৰ বিসিসিআইৰ কঠোৰ সিদ্ধান্তৰ বিষয়ে শইকীয়াৰ প্ৰকাশ যুদ্ধ শেষ হলেও ভাৰত পাকিস্তানৰ মাজত এতিয়া অব্যাহত আছে উত্তেজনা শেহতীয়াকৈ দুয়োখন দেশৰ মাজত ক্ৰিকেটৰ সম্পৰ্ক প্ৰভাৱিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি আগন্তুক পুৰুষ এছিয়া কাপ আৰু মহিলা ইমাজিং এছিয়া কাপৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে আজি এই খবৰে তুলপাৰ লগাই সামাজিক মাধ্যমত একাংশই এই সিদ্ধান্ত বিসিসিআইৰ ভাল পদক্ষেপ বুলি প্ৰকাশ কৰাৰ বিপৰীতে একাংশই ক্ৰীড়া জগতক দেশৰ সংঘাতৰ সৈতে একাকাৰ কৰাটো গ্ৰহণযোগ্য সিদ্ধান্ত নহয় বুলি মত প্ৰকাশ কৰিছে কিন্তু এই চৰ্চাৰ মাজতে আজি সন্ধিয়া মুখ খুলিলে বিসিসিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই তেওঁ কয় যে এনে বাতৰিত কোনো সত্যতা নাই দেৱজিৎ শইকীয়াই কয় আজি পুৱাৰে পৰা কিছু খবৰ আমাৰ দৃষ্টিগোচৰ হৈছে যে বিসিসিআই এছিয়া কাপ আৰু মহিলা ইমাৰ্জিং টিম এছিয়া কাপত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে যি দুয়োটা এসিসিৰ ইভেন্ট এনে খবৰৰ কোনো সত্যতা নাই আগন্তুক এসিসিৰ প্ৰতিযোগিতা কেইখনৰ সন্দৰ্ভত বিসিসিআই কোনো আলোচনা নাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই নাইবা এসিসিলৈ কোনো পত্ৰ লিখা নাই এই মুহূৰ্তত আমাৰ মূল গুৰুত্ব হৈছে চলিত আইপিএল আৰু পুৰুষ মহিলা উভয়ৰে অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী ইংলেণ্ডৰ শৃংখলা উল্লেখ্য যে সোমবাৰে পুৱা একাংশ সংবাদ মাধ্যমে দাবী কৰিছিল যে এছিয়া কাপ নেখেলাই নহয় নাম প্ৰত্যাহাৰ কৰাৰ কথা আইচিচিক পত্ৰৰ যোগেদি অৱগত কৰিছে ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ইয়াৰ মূলতে পাকিস্তানৰ গৃহমন্ত্ৰী মহচিন নাকভি কাৰণ মহচিন এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতি তেওঁ পাকিস্তান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ গতিকে পাকিস্তানৰ সৈতে জড়িত কোনো প্ৰতিযোগিতা নেখেলে টিম ইণ্ডিয়াই উল্লেখ্য যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাৰতে আয়োজন কৰাৰ কথা আছে এছিয়া কাপ যদি ভাৰতে প্ৰতিযোগিতাখনৰ নাম প্ৰত্যাহাৰ কৰে তেন্তে সমগ্ৰ প্ৰতিযোগিতাখন বাতিল হ'ব পাৰে কাৰণ ভাৰতে নেখেলিলে সম্প্ৰচাৰকে প্ৰতিযোগিতাখন প্ৰচাৰ কৰাৰ বিৰত থকাৰ সম্ভাৱনা আছে কাৰণ সম্প্ৰচাৰকৰ লাভাংশৰ মূলতে ভাৰতৰ মেচ অৱশ্যে আজি বিসিসিআইৰ এই ঘোষণাৰ পিছত এছিয়া কাপ সন্দৰ্ভত পৰৱৰ্তী সময়ত বিসিসিআইৰ পদক্ষেপ কি হয় সেয়া হ'ব লক্ষণীয়